নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক অতি দুখেৰে জনাব বিচাৰিছোঁ যে বেহাৰবাৰী আউটপোষ্টত জন্মৰ লগ্নৰে পৰা অভিনয় কৰি থকা যাক আমি বসুমতাৰী হিচাপে চিনি পাওঁ, তেখেত আজি আমাৰ মাজত নাই। অলপ সময় আগতে তেখেতে ইহলীলা সম্বৰণ কৰে। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা ৰিণ্টু বৰা ওৰফে ৰাকেশ খ্যাত তেখেতে ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ যোগেদি এই কথা ব্যক্ত কৰে। আৰু তেখেতে ছ'চিয়েল মিডিয়াৰ যোগেদি লিখে যে বসুদা, তই য'তেই থাক ভালে থাক, তোৰ অভাৱ সদায় অনুভৱ কৰিম। তই ৰেঙনিলৈ অহা প্ৰথম দিনটোৰ পৰা আজি দিনটোলৈ মনত আছে, কিমান সময় যে একেলগে পাৰ কৰিছিলোঁ। সঁচাই বন্ধুসকল, ঘটনাটো শুনি বুকুখন ডাঠ হৈ গ'ল। মানুহৰ দিন কেনেকৈ কেতিয়া কি হৈ যায় কোনো ধৰিব নোৱাৰে। আৰু আমি বেহাৰবাৰী আউটপোষ্টৰ বসুমতাৰীৰ সদায় মিছ কৰিম। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু আপোনালোকেও কমেণ্টত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি ওম শান্তি বুলি এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।